নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল এইম অসমলৈ। আজি মই আপোনালোকলৈ এটা জবৰ নটিফিকেশ্যন লৈ আহিছোঁ আৰু এই জবটো ওলাইছে আপোনালোকৰ ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চ, চমুকৈ ITBP বুলি কয়। আৰু এইটো আমাৰ চেণ্ট্ৰেল জব হয় আৰু কি পোষ্ট ওলাইছে আৰু কিমান পোষ্ট ওলাইছে আৰু কি কোৱালিফিকেশ্যন লাগিব সম্পূৰ্ণ জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো পোষ্ট ওলাইছে আমাৰ যোনখিনি ITBPৰ আণ্ডাৰত টেলিকমিউনিকেশ্যনৰ ডিপাৰ্টমেণ্ট হয় তাত ওলাইছে আমাৰ হেড কনষ্টেবল আৰু ছাব ইনস্পেক্টৰ আৰু কনষ্টেবলৰ পোষ্ট ওলাইছে। ক'ত কিমান পোষ্ট ওলাইছে মই আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ অনলাইন ষ্টাৰ্ট হৈছে আপোনালোকৰ 15 নৱেম্বৰৰ পৰা 14 ডিচেম্বৰলৈকে লাষ্ট ডেট আছে ইয়াৰ। তাৰপৰা ইয়াৰ প্ৰথম পোষ্ট ওলাইছে আমাৰ ছাব ইনস্পেক্টৰ টেলিকমিউনিকেশ্যন মিলত। ইয়াৰ আমাৰ টোটেল পোষ্ট ওলাইছে 92টা। তাৰপৰা টেলিকমিউনিকেশ্যন ছাব ইনস্পেক্টৰ ফিমেলত ওলাইছে আমাৰ 14টা আৰু টোটেল পোষ্ট হয় আচলতে মেল আৰু ফিমেল লগাই পেলাই টোটেল পোষ্ট হয় আমাৰ 92টা আৰু মেলত ওলাইছে ছাব ইনস্পেক্টৰ 78টা। তাৰপিছত আহিলে আমাৰ হেড কনষ্টেবল টেলিকমিউনিকেশ্যন মেলত। ইয়াত ওলাইছে আমাৰ 325টা আৰু ইয়াত আমাৰ ফিমেলৰ কাৰণে ওলাইছে 58টা আৰু টোটেল হ'বগৈ আমাৰ 383টা। আৰু তাৰপিছত কনষ্টেবলৰ মেলত ওলাইছে আমাৰ 44টা আৰু কনষ্টেবল টেলিকমিউনিকেশ্যন ফিমেলত ওলাইছে আমাৰ 7টা। টোটেল হ'বগৈ আমাৰ 51টা আৰু গোটেই জবখিনি মিলাই 526টামান পোষ্ট হয় কি। গতিকে আপোনালোকে অনলাইন কৰিব আৰু কি কোৱালিফিকেশ্যন লাগিব মই দেখাই দিছোঁ আপোনালোকক। আৰু ইয়াৰ চেলাৰীটো বহুত হাই হয়। আপোনালোকে কোনোবাই যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে কৰি চাব পাৰে, কাৰণ ইয়াত 7 CPC লগোৱা হয়। তাৰপিছত আপোনাৰ যোনটো এজটো আছে ইয়াত দেখাই দিছোঁ মই এজ লিমিটটো। ছাব ইনস্পেক্টৰৰ কাৰণে আপোনাৰ বিটুইন 22 to 25 years। তাৰপৰা হেড কনষ্টেবলৰ কাৰণে আপোনাৰ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপৰা কনষ্টেবলৰ কাৰণে আপোনাৰ 18ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। বাকী আপোনাৰ OBC SC ST বিলাকৰ কাৰণে ৰিলেক্সেশ্যন থাকে যোনখিনি গম পায় আপোনালোকে। তাৰপৰা ছাব ইনস্পেক্টৰৰ কাৰণে আপোনালোকক বেচেলাৰ ডিগ্ৰী ইন চায়েন্স উইথ ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স অৰ ইনফৰমেশ্যন টেকন'লজি অৰ কম্পিউটাৰ চায়েন্স অৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন অৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে এইকেইটা ডিগ্ৰী থাকিব লাগিব। বেচেলাৰ ডিগ্ৰী থাকিলে হৈ যাব আপোনালোকৰ। চায়েন্সত থাকিব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ। তাৰপৰা আপোনাৰ ইয়াৰ যোনটো আছে টেলিকমিউনিকেশ্যনৰ যোনটো ডিগ্ৰী আছে সেইটো থাকিলেও হ'ব। তাৰপৰা হেড কনষ্টেবলৰ কাৰণে আপোনালোকে 10+2 আপোনাৰ চায়েন্সৰ হ'ব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্সত আপোনালোকৰ এগ্ৰিগেট 45% থাকিব লাগিব। তাৰপৰা আপোনালোকে 10 ক্লাছৰ পিছত ITI কৰা হ'ব লাগিব, মানে ITIত আপোনালোকৰ যোনটো টেলিকমিউনিকেশ্যনৰ যোনটো আমাৰ ট্ৰেড আছে সেইটো থাকিব লাগিব। তাৰপৰা কনষ্টেবলৰ কাৰণে আপোনালোকৰ মেট্ৰিকুলেশ্যন বিচাৰিছে আৰু আপোনাৰ ডিপ্ল'মা বিচাৰিছে যোনটো টেলিকমিউনিকেশ্যনৰ যোনটো ট্ৰেডৰ ইনফৰমেশ্যন কমিউনিকেশ্যন চিষ্টেম মেইনটেনেন্সৰ যি আমাৰ ট্ৰেড আছে তাৰ ডিপ্ল'মাখন বিচাৰিছে। আৰু ইয়াত আপোনালোকৰ যোনসকলে এই ডিগ্ৰীকেইটা মানে ডিপ্ল'মা বা ডিগ্ৰীকেইটা কৰি থ'ব তেওঁলোকৰ কাৰণে এক্সট্ৰা মাৰ্কো থাকিব। 5 মাৰ্কছ থাকিব ডিগ্ৰীখিনিৰ কাৰণে। তাৰপৰা ডিপ্ল'মা থকাখিনিৰ কাৰণে 3 মাৰ্কছ থাকিব। তাৰপৰা ITI যোনসকলৰ কাৰণে আছে 2 মাৰ্কছ থাকিব এইখিনিৰ কাৰণে। তাৰপৰা ইয়াত আপোনাৰ চিলেকশ্যন প্ৰচেছটো দেখাই দিছোঁ মই কেনেকৈ হ'ব চিলেকশ্যন প্ৰচেছটো। ইয়াত আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব আপোনাৰ যোনটো ছাব ইনস্পেক্টৰ টেলিকমিউনিকেশ্যনছ ফৰ মেলৰ কাৰণে 100 মিটাৰ ৰেচ থাকিব। তাৰপৰা আপোনাৰ কমপ্লিটেড উইদিন 16 ছেকেণ্ডত আপোনালোকে কমপ্লিট কৰিব লাগিব 100 মিটাৰ ৰেচ। তাৰপৰা থাকিব আপোনাৰ 1.6 কিলোমিটাৰ ৰেচ থাকিব টু বি কমপ্লিটেড 7 minutes 30 seconds। তাৰপৰা ফিমেলৰ কাৰণে 100 মিটাৰ ৰেচ থাকিব আপোনাৰ 18 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। তাৰপৰা 800 মিটাৰ ৰেচ থাকিব 4 minutes 45 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। হেড কনষ্টেবল আৰু কনষ্টেবলৰ কাৰণে আপোনালোকৰ 1600 মিটাৰ ৰেচ থাকিব, দৌৰ থাকিব, আপুনি 7 minutes 30 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। তাৰপৰা ফিমেলৰ কাৰণে 800 মিটাৰ থাকিব 4 minutes 45 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। তাৰপৰা 11 ফিট লং জাম্প থাকিব, 3বাৰ চান্স দিয়া হ'ব আপোনালোকক। তাৰপৰা আপোনাৰ ফিমেলৰ কাৰণে 9 ফিট লং জাম্প থাকিব, 3বাৰ চান্স দিব আপোনাক। তাৰপৰা যোনটো মেলৰ কাৰণে হাই জাম্প থাকিব 3.5 ফুট হাই জাম্প থাকিব, 3বাৰ চান্স দিয়া হ'ব। তাৰপৰা ফিমেলৰ কাৰণে 3 ফুট হাই জাম্প থাকিব, 3বাৰ চান্স দিব। এইকেইটা বস্তু হোৱাৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তেনেকৈ আপোনালোকে চাই ল'ব নটিফিকেশ্যনটো, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে ডাউনলোড কৰি চাই ল'ব নটিফিকেশ্যনটো ভালকৈ। আৰু ইয়াৰ অনলাইন ষ্টাৰ্ট হৈ আছে 15 নৱেম্বৰৰ পৰা, লাষ্ট ডেট আছে 14 ডিচেম্বৰ। যোনসকলে মানে ইয়াৰ কাৰণে যোগ্য হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। গতিকে ভিডিঅ'টো আছিলে মানে যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।